বিৰতিৰ পাছত খবৰ এবাৰ মণিপুৰৰ ৰাজনীতিৰ মণিপুৰত ৰাজনৈতিক ধুমুহা অব্যাহত নিশাৰ ভিতৰতে গঠন হ'ল সেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰণ্ট প্ৰাক্তন কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অক্ৰাম ইবোবী সিঙৰ নেতৃত্বত এই দল গঠনৰ পাছতে ৰাজ্যপাল নাজমা হেপতুল্লাহ সাক্ষাৎ ইবোবী সিঙৰ চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক পত্ৰ অক্ৰাম ইবোবী সিঙৰ বিজেপি নেতৃত্বাধীন এন বীৰেন সিঙৰ চৰকাৰ গভীৰ সংকটত এনপিপি আৰু টিএমচিৰ 6 জন আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থন প্ৰত্যাহাৰৰ পাছতে সংকটত এন বীৰেন সিঙৰ চৰকাৰ সমৰ্থন প্ৰত্যাহাৰৰ পাছতে সংখ্যালঘুত পৰিণত হৈছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ জ্যেষ্ঠ সাংবাদিক নীলয় ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো এই সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে নীলয় ইতিমধ্যে আমি জনাইছো কিদৰে সংকটত পৰিছে আচলতে এইখন চৰকাৰ আৰু আপোনাৰ জৰিয়তে এই বিষয়ত অধিক জানিব বিচাৰিম হয় যোৱাকালি ৰাতি বিজেপিৰ 3জন বিধায়ক আৰু এনপিপি 4জনকৈ বিধায়কে ৰেজিগনেশ্যন কৰাৰ পাছত এন বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰখন মণিপুৰত সংকটত আৰু সংকট আজিও কিন্তু অব্যাহত আছে সংকট কিভামৰ ক'বলৈ গ'লে সংকট আৰু বাঢ়িছে এন বীৰেন সিঙৰ যেহেতু মণিপুৰৰ প্ৰাক্তন কংগ্ৰেছ মুখ্যমন্ত্ৰী অক্ৰাম ইবোবী সিঙে আজি ৰাতিপুৱা গভৰ্ণৰ নাজমা হেপতুল্লাহক লগ ধৰি এখন পত্ৰ দিয়ে পত্ৰখনৰ প্ৰথম সাবজেক্টত লিখাই আছে যে ৰিকুৱেষ্ট ফৰ কলিং a special session of Manipur Legislative Assembly to adopt a resolution on the no confidence motion against the ministry led by N. Biren Singh and calling the newly formed Secular Progressive Front SPF under the leadership of Okram Ibobi Singh, leader of the single largest party of the Indian National Congress within the SPF, to form the government after dismissing the present ministry as they no longer command a majority. পত্ৰখনত পৰিষ্কাৰভাৱে লিখা আছে যে এন বীৰেন সিঙৰ যিখন চৰকাৰ তেখেতৰ মিনিষ্ট্ৰী যি আছে সেই মিনিষ্ট্ৰীয়ে আজিৰ দিনত সংখ্যাগৰিষ্ঠতা মিনিষ্ট্ৰী এন বীৰেন সিঙৰ নাই সেই গতিকে নাজমা হেপতুল্লাহ যিখন লেজিসলেটিভ এছেম্বলি আছে সেই লেজিসলেটিভ এছেম্বলি সেশনখন এটা নতুনকৈ সেশন মাতিব লাগে আৰু সেই সেশনখনত অনাস্থা প্ৰস্তাৱ আনিব আৰু অনাস্থা প্ৰস্তাৱত এন বীৰেন সিঙে নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব আৰু নতুবা অক্ৰাম ইবোবী সিঙক চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ দিব লাগে এতিয়া কথাটো হ'ল যে আজি ৰাতিপুৱা কনৰাড চাংমাই নেশ্যনেলিষ্ট পিপলছ পাৰ্টিৰ অধ্যক্ষ কনৰাড চাংমাই মেঘালয়ত তেখেতে কৈছিলে যে যিহেতু এনপিপিৰ 4জনকৈ বিধায়কে তাৰ মাজত 3জন মন্ত্ৰী পদত আছে এই 3জনে কালি ৰেজিগনেশ্যন দিয়াৰ পাছত যি উথল পুথল এটা হৈছে মণিপুৰৰ চৰকাৰখনত সেই চৰকাৰখনত এইটো নতুনকৈ হ'ব মানে একো নতুন বস্তু নহয় এইটো বহু দিনৰ পৰা হৈ আছে আৰু প্ৰায় বহুসকল বিধায়ক আৰু মন্ত্ৰী এন বীৰেন সিঙৰ যি ৱৰ্কিং প্ৰচেছ আছে তেখেতৰ অট'ক্ৰেটিভ নেচাৰ বুলি কৈছে তেখেতে নিজৰ কথাকে সকলোকে কয় লোকৰ কথা আনৰ কথা নুশুনে সেইকাৰণে তাত এটা তেখেতৰ প্ৰতি এটা মানুহৰ অনিচ্ছা হৈছিলে সদস্যসকলৰ আৰু এন বীৰেন সিঙৰ সলনি কৰাটো সকলোৱে বিচাৰিছিলে আৰু সেই মৰ্মে তেখেতসকলে দিল্লীলৈ গৈছিলে আৰু বিজেপিৰ কেন্দ্ৰীয় যিসকল নেতা আছে তেখেতসকলক এই বিষয়ে অৱগত কৰিছিলে তাৰ পিছতো যেতিয়া এন বীৰেন সিঙক আঁতৰোৱা নহ'ল আৰু যিহেতু কালি ৰাতি বিজেপিৰ 3জনকৈ সদস্যই যেতিয়া ৰেজিগনেশ্যন দিলে সেইটোৱে আচলতে ইমান দিনৰ যি এটা ক্ষোভ আছিলে সকলোৱে একেলগে সন্মিলিতভাৱে ৰেজিগনেশ্যন দিলে তাৰ মাজতে তৃণমূল কংগ্ৰেছৰ এজন বিধায়ক আছে আৰু এজন ইণ্ডিপেণ্ডেণ্ট আছে এতিয়া বৰ্তমান যিটো SPF বুলি কৈছোঁ বা সেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰণ্ট বুলি কোৱা হৈছে তাত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নেশ্যনেলিষ্ট পিপল পাৰ্টি অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ আৰু এজন ইণ্ডিপেণ্ডেণ্ট MLA এই গোটেইকেইজন যদি MLA আমি একেলগে কৰি পেলাওঁ তেতিয়াহ'লে মুঠ সংখ্যা প্ৰায় 30জন হয় এতিয়া বিজেপিৰ 60জনৰ যি 60টা সদস্য যি তাত বিধানসভাখন আছে তাত মেজিক ফিগাৰ বুলি ক'বলৈ গ'লে 31টা আসন বা 31টা MLA তাত লাগিব চ' 31টা MLA 30টা কংগ্ৰেছৰ সৈতে আছে আৰু যদি সেই 3জন বিজেপি এই বিধায়ক কালি যিসকলে ৰেজিগনেশ্যন দিছে সেইসকলে যদি কংগ্ৰেছক ছাপোৰ্ট কৰে তেতিয়াহ'লে কংগ্ৰেছৰ সংখ্যা প্ৰায় 33টা গৈ তাত উপনীত হ'বগৈ তো তেতিয়াহ'লে কিন্তু সেই মেজিক ফিগাৰটো SPF সেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰণ্টে খুব অনায়াসে আহৰণ কৰিব পাৰিব কিন্তু ইয়াত এতিয়া ক'বলগীয়া কথাটো হ'ল যে বিজেপিৰ ফালৰ পৰা বা এন বীৰেন সিঙৰ ফালৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া অহা নাই এতিয়া বিজেপিৰ ওচৰত এতিয়া কি সংখ্যা আছে সেয়া কোৱা কঠিন ভিতৰুৱা খবৰ এটা আমাক মানে জনাইছে যে
কংগ্ৰেছৰ পৰা হয়তো বহু মানুহ বিজেপিলৈ আহিব পাৰে আৰু দ্যাট ইজ এ পচিবিলিটি এইটো হ'বও পাৰে নহ'বও পাৰে কিন্তু বৰ্তমান অন পেন এণ্ড পেপাৰ যদি আমি যাওঁ তেতিয়াহ'লে সেকুলাৰ প্ৰগ্ৰেছিভ ফ্ৰণ্ট আজি মণিপুৰত এটা নতুন সংগঠন দল তাত গঠন হৈছে এই দলটোত কংগ্ৰেছ NPP তৃণমূল কংগ্ৰেছ আৰু এজন ইণ্ডিপেণ্ডেণ্ট MLA আছে 30টাকৈ MLA ছাপৰ্ট আছে এতিয়া বৰ্তমান 31টা আসন লাগে যদি নেজমা হাপতুল্লাই যদি সিঙ্গল লাৰ্জেষ্ট পাৰ্টি SPFৰ যি ডিমাণ্ড আছে সেইটো যদি শুনি পেলাই নতুনকৈ এখন লেজিসলেটিভ এছেম্বলি যদি তেখেতে আহ্বান কৰে তেতিয়াহ'লে তাত অন দ্য ফ্লোৰ অফ দ্য হাউচ এন বীৰেন সিঙে নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব হয় আনিৰা ভট্টাচাৰ্য ধন্যবাদ জনাইছো আৰু আহিছো এবাৰ কৰোনা মহামাৰী শেহতীয়া খবৰলৈ ৰাজ্যত নিশা পুনৰ 89 গৰাকী কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে 4994 গৰাকীলৈ বৃদ্ধি হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বাক্সাত 30 বৰপেটাত 20 কামৰূপ মেট্ৰত 15 গৰাকী চিনাক্ত কৰা হৈছে কোকৰাঝাৰত 10 গৰাকী যোৰহাটত 6 গৰাকী গোলাঘাটত 2 গৰাকী লোকক চিনাক্ত কৰা হৈছে নগাঁও পুনিতপুৰত 2জনকৈ কোভিড-19 আক্ৰান্ত চিনাক্ত ধেমাজি বঙাইগাঁও বিশ্বনাথত এজনকৈ আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰোগ্য লাভ কৰিছে 2642 জনে আৰু এতিয়াও চিকিৎসাধীন হৈ আছে 2041 গৰাকী লোকে বুধবাৰ দিনটোত মুঠ 184 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে আমি জনাই আছো শেহতীয়া খবৰ কিদৰে প্ৰত্যেকটো দিনতে বৃদ্ধি পাইছে সমগ্ৰ দেশৰ লগতে অসমতো কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা শেহতীয়া খবৰ জনাইছো কালি নিশা কিদৰে পুনৰ 89 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে এই 89 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ ভিতৰত আছে বাক্সাৰ 30 বৰপেটাৰ 20 কামৰূপ মেট্ৰৰ 15 কোকৰাঝাৰ 9 যোৰহাট 6 গোলাঘাট 2 নগাঁও শোণিতপুৰ 2জন ধেমাজি বঙাইগাঁও বিশ্বনাথত এজনকৈ আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু এতিয়ালৈকে কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ ভিতৰত আৰোগ্য লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতি গৈছে 2642 জনে চিকিৎসাধীন হৈ আছে 2041 গৰাকী লোকে কৰোনাত আক্ৰান্ত হৈ কাৰ্বি আংলঙত মৃত্যু হৈছে এজন যুৱকৰ কাৰ্বি আংলঙৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা দ্বিতীয়জন ৰোগীৰ নাম হৈছে সঞ্জয় খাক্কাৰী ডিফু মেডিকেল কলেজ হস্পিটালৰ আইসোলেশন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা অৱস্থাত বুধবাৰে নিশা মৃত্যু হয় সঞ্জয় খাক্কাৰী লাংহিনৰ বেলতলা গাঁৱৰ 21 বছৰীয়া যুৱকজন 16 জুনত চেন্নাইৰ পৰা বিমানেৰে গুৱাহাটীত নামিছিল 16 জুনৰ নিশা কাৰ্বি আংলং জিলাৰ পাৰখোৱাত সোৱাবডি বকলীয়া ঘাটৰ সোণপুৰা হাইস্কুলৰ ফেচিলিটি কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সোৱাব দিয়াৰ সময়তে স্বাস্থ্য বিভাগৰ লোকক নিজৰ অসুস্থতাৰ কথা কৈছিল কোৱাৰেণ্টাইন চেণ্টাৰত উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ লগতে স্বাস্থ্য অৱনতি ঘটাত বুধবাৰে পুৱা ডিফু মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰোৱা হয় কিন্তু নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে যুৱকজনৰ মৃত্যুৰ পিছত অহা সোৱাব পৰীক্ষাৰ ফলাফলত পজিটিভ ধৰা পৰে পিছত যুৱকজনৰ নিজা গাঁও লাংহিনৰ বেলতলাত মৃতদেহ সৎকাৰ কৰা হয় ইয়াৰ পূৰ্বে অৰুণ কাকতি নামৰ বকলীয়া ঘাটৰ এগৰাকী লোক 8 জুনত কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল এবাৰ কবলৈ লৈছো এটা অসহায় পৰিয়ালৰ কথা সন্তানৰ দেহত দুৰাৰোগ্য কৰ্কট ৰোগ পিতৃও আক্ৰান্ত কেঞ্চাৰত কিন্তু তাৰ মাজতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত 95% নম্বৰেৰে উজলি উঠিল কৰ্কট ৰোগাক্ৰান্ত ৰিয়াজ আলী মৰিগাঁও ৰিয়াজে নামভৰ্তি কৰাৰ সুযোগ পাইছে হুজাই আজমল সুপাৰ 40 কলেজত মৰিগাঁৱৰ পৰা নামভৰ্তি কৰিবলৈ পিতৃ-মাতৃৰ সৈতে হুজাইলৈ যোৱা ৰিয়াজৰ পঢ়াৰ সমস্ত খৰচ বহন কৰাৰ সিদ্ধান্ত লৈছে আজমল ফাউণ্ডেশ্যনে হিমানেই নহয় ৰিয়াজ আলীৰ লগতে কৰ্কট ৰোগাক্ৰান্ত পিতৃৰ চিকিৎসাৰ সমস্ত খৰচ বহন কৰিছে আজমল ফাউণ্ডেশ্যনে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যদি আটাইতকৈ আকৰ্ষণীয় ৰিজাল্ট বুলি কওঁ এইটো হৈছে ৰিয়াজ আলীৰ ৰিজাল্ট ই কেঞ্চাৰত ভুগি 95% কৰি আনিব পাৰিছে এইটো আমাৰ গোটেই ষ্টুডেণ্ট কমিউনিটিৰ কাৰণে এটা বহুত ডাঙৰ ইনস্পায়াৰিং ৰিজাল্ট হয় বহুতে বহুত সময়ত মানে বহুত বাহানা দেখুৱাই ৰিজাল্ট কৰিব নোৱাৰে বুলি কয় কিন্তু ৰিয়াজ আলীয়ে যেটো ইমান মানে কষ্টৰ মাজেদি পায় তাৰ দেউতাৰো কেঞ্চাৰ ই নিজে কেঞ্চাৰত ভুগি থকা অৱস্থাত যে এই এনেকুৱা এটা ৰিজাল্ট কৰি আনিব পাৰিছে এইটো আমাৰ গোটেই ষ্টুডেণ্টৰ কাৰণে এটা লাৰ্নিং হয়
আৰু সেইখিনি জানি পেলাই আমাৰ ট্ৰাষ্টি মহাবদুদ্দিন আজমল সাহেব আৰু মেনেজিং ট্ৰাষ্টি সিৰাজুদ্দিন আজমল সাহেব দুজনেই ৰিয়াজ আলীৰ লগত ফোনতে কথা পাতিছে, তাক অভিনন্দন যাচিছে আৰু সেই সময়তে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে ৰিয়াজ আলীৰ মানে পঢ়া শুনাৰ দায়িত্বটো আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা লোৱা হ'ব, লগতে তাৰ আৰু তাৰ দেউতাৰ যিটো মানে ট্ৰিটমেণ্ট হ'ব তাৰ গোটেই দায়িত্বটো আজমল ফাউণ্ডেশ্যনৰ পৰা কৰা হ'ব আৰু লগতে আমি সেইদিনতেই তেখেতৰ দুইজনৰেই পঢ়া মানে হেৰি ট্ৰিটমেণ্টৰ কাৰণে 50,000 টকাকৈ 1 লাখ টকা আমি সেইদিনা তাৰ ঘৰত গৈ দি আহিছোঁ। চিকিৎসা চলিয়ে আছিল আৰু এতিয়াও চলিয়ে আছে আৰু চিকিৎসাৰ মাজতে যিমানখিনি সময় পাইছিলোঁ পঢ়িছিলোঁ, বেছিকৈ পঢ়িব পৰা নাছিলোঁ, হ'লেও যিমানখিনি পাৰিছিলোঁ পঢ়িছিলোঁ আৰু। ধেমাজি ৰাজপথত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে বন বিভাগৰ বিষয়া। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত জোনাই ৰেঞ্জাৰ ফখৰুল ইছলাম। কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা 55,000 টকা উৎকোচ লৈ থাকোঁতে হাতেলোতে গ্ৰেপ্তাৰ কৰে ফখৰুল ইছলামক। ধেমাজিৰ কানিবিল দলঙৰ সমীপত লৈছিল উৎকোচ। পুনৰবাৰ জনাইছোঁ গ্ৰেপ্তাৰ হৈছে জোনাই ৰেঞ্জাৰ ফখৰুল ইছলাম আৰু জনাইছোঁ কিদৰে উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হৈছে এইগৰাকী বন বিভাগৰ বিষয়া। ধেমাজিৰ ৰাজপথত উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিষয়াগৰাকী। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ শাখাৰ জালত জোনাই ৰেঞ্জাৰ ফখৰুল ইছলাম। কাঠ ব্যৱসায়ী সঞ্জীৱ দাসৰ পৰা 55,000 টকা উৎকোচ লৈ হাতেলোতে ধৰা পৰিছে ফখৰুল ইছলাম। বিশ্বনাথৰ বাঘমাৰীত গড় চিকাৰী গ্ৰেপ্তাৰ। জিঞ্জি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হেকমত আলী নামৰ চোৰাং চিকাৰীটো। গড় চিকাৰীটোৰ পৰা উদ্ধাৰ এটা 303 ৰাইফলৰ লগতে মেগজিন, 5 সক্ৰিয় গুলী, বন্দুকৰ এটা ট্ৰিগাৰ আৰু এডাল চাইলেঞ্চাৰ। ঘৰৰ পিছফালে মৰাপাতৰ ঠাৰিৰ দমৰ মাজত লুকুৱাই ৰাখিছিল অস্ত্ৰ শস্ত্ৰসমূহ। হোম কোৱাৰেণ্টাইনত থকাৰ পৰা গোপনে আহি ব্যক্তিগত চিকিৎসালয়ৰ লেবৰেটৰীত কাম কৰা দুগৰাকী লেব টেকনিচিয়ানক লৈ উত্তাল হৈ আছে গোলাঘাট। ইতিমধ্যে দুয়োগৰাকী লেব টেকনিচিয়ানৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে গোলাঘাট প্ৰশাসন। গোলাঘাটত আৰু 5জনৰ দেহত কোভিড পজিটিভ। কোভিড পজিটিভ 4গৰাকী নাৰ্ছ গোলাঘাট নাৰ্ছিং হোমৰ। আক্ৰান্ত লেব টেকনিচিয়ানৰ পৰা সংক্ৰমণৰ সন্দেহ। ৰেষ্ট্ৰিক্টেড জোন ঘোষণা গোলাঘাট নাৰ্ছিং হোম। গোলাঘাটত 2জন লেব টেকনিচিয়ান কোভিড আক্ৰান্ত হোৱাৰ পিছতে পুনৰ 4গৰাকী নাৰ্ছ আৰু এজন মিস্ত্ৰীৰ দেহত পোৱা গৈছে কোভিড পজিটিভ। শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোভিড টেষ্টৰ বাবে সোৱাব গ্ৰহণ কৰা MMU তথা NHMৰ লেব টেকনিচিয়ান দুজনে কোৱাৰেণ্টাইনত থাকি গোপনে গোলাঘাট নাৰ্ছিং হোমৰ লেবৰেটৰীত কাম কৰি আহিছিল। 13 জুনলৈকে ব্যক্তিগত নাৰ্ছিং হোমখনত গোপনে কাম কৰাৰ পাছত 14 জুনত 2 লেব টেকনিচিয়ানৰ কোভিড পজিটিভ ধৰা পৰে। 2 লেব টেকনিচিয়ানে 13 জুনলৈকে ব্যৱহাৰ কৰিছিল বায়োমেট্ৰিক মেচিন। নাৰ্ছিং হোমখনত 16 জুন পৰ্যন্ত সক্ৰিয় হৈ আছিল বায়োমেট্ৰিক মেচিন। আক্ৰান্ত লেব টেকনিচিয়ান প্ৰাঞ্জল বৰা আৰু ঋতুৰাজ বৰাৰ পৰাই সংক্ৰমণ হোৱাৰ আশংকা কৰ্তব্যৰত 4গৰাকী নাৰ্ছ। দুজন আছিলে তাৰে ঋতুৰাজ তাৰ আৰু প্ৰাঞ্জল বৰা। এতিয়া তেওঁলোকে আমাৰ ডিউটি কৰিয়ে আছিলে। সেইটো সংক্ৰান্ততে আমাৰ এতিয়া ডিষ্ট্ৰিক্টৰ মেডিকেল অফিচাৰ আৰু আমাৰ বিষয়াসকলে গৈ পেলাই তাত চাই গতিকে তেওঁলোকৰ নাৰ্ছিং হোমৰো যিখিনি কৰ্মচাৰী আৰু ধৰি লওক চিকিৎসকসকলো এতিয়া কৰিব লাগিব আৰু তাত পেচেণ্টখিনি যদি যিজন আছিলে সেইসকলৰ লগত সংযোগ হৈ স্থাপন হৈছিলে সেইখিনিও টেষ্ট কৰি ল'ব লাগিব। ইয়াৰ পিছতে ব্যক্তিগত নাৰ্ছিং হোমখনৰ পৰা মুঠ 92জন চিকিৎসা কৰ্মী, সুৰক্ষা কৰ্মী, চিকিৎসক আৰু প্ৰায় 5জন ৰোগীৰ সোৱাব গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে। 5জনৰ বাদে বাকীসকলৰ কোভিড নিগেটিভ। 5জন কোভিড পজিটিভ ধৰা পৰাত আতংক বিৰাজ কৰিছে গোলাঘাট নাৰ্ছিং হোমত। কিয়নো কোৱাৰেণ্টাইনত থকা স্বত্তেও ব্যক্তিগত গোলাঘাট নাৰ্ছিং হোমত কৰ্ম সম্পাদন কৰিছিল কোভিড আক্ৰান্ত দুজনে। নাৰ্ছিং হোম কৰৰ কোনো বা কৰ্মচাৰী হৈছে নেকি সেইটো প্ৰথমতে আমি চালোঁ। ফাৰ্ষ্ট যিটো লাইন কণ্টেক্টটো 4গৰাকী নাৰ্ছিং তেনেকৈ ওলাইছে আৰু এতিয়া তাৰ কিমান ওলাইছে? 5জন বুলি ক'লোঁ। 5জন মানে শুনা পাইছোঁ।
আৰু বাকী আপোনাৰ যিখিনি চিকিৎসকসকলৰো আজি লোৱা হ'ল তাতে যিখিনি চিকিৎসকসকল কাম কৰে বা বেলেগৰ পৰা গৈ পেলাই কাম কৰে আৰু তাৰ যিখিনি ৰোগী সেইখিনিকে নাৰ্ছিং হোম কৰ্তৃপক্ষই দেখাই দিব পাৰিব মঙলবাৰে গোলাঘাট নাৰ্ছিং হোম ৰেষ্ট্ৰিক্টেড জোন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে চিকিৎসালয়খনৰ নাৰ্ছ চিকিৎসক ৰোগী আদি সকলোৰে সংগ্ৰহ কৰা হৈছিল স্বাব বুধবাৰে চিকিৎসালয়খনৰ 5গৰাকী লোকৰ কোভিড ধৰা পৰাত এক প্ৰকাৰ হোৱা দোৱা লাগিছে গোলাঘাটৰ পৰা ইউনুছ আলী নিউজ 18 অসম নৰ্থ ইষ্ট আৰু চিটি 18 পুনৰ সময় খন্তেক বিৰতিৰ উঠেছো বিৰতিৰ পাছত আৰু আমি জনাই আছো কিদৰে গালৱানৰ সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ পাছত চীনা সামগ্ৰী বৰ্জনৰ এতিয়া আহ্বান দেখা পোৱা গৈছে চৌদিশে শেহতীয়া খবৰ জনাব বিচাৰিছো ভাৰতৰ ৰেল বিভাগে বৰ্জন কৰিছে চীনক ৰেলৰ সংকেত ব্যৱস্থাৰ প্ৰকল্প প্ৰতিষ্ঠানক বয়কট বেইজিং নেশ্যনেল ৰেলৱেক বয়কট কৰিছে ৰেল বিভাগে 471 কোটি টকীয়া প্ৰকল্পৰ 20% কাম হৈছিল আৰু 20% কাম সম্পূৰ্ণ হোৱাৰ পিছতো বয়কট কৰা হৈছে বেইজিং নেশ্যনেল ৰেলৱেক বয়কট কৰিছে ভাৰতৰ ৰেল বিভাগে ৰেলৰ সংকেত ব্যৱস্থাৰ প্ৰকল্প প্ৰতিষ্ঠানক বয়কট কৰা হৈছে এই ঘোষণা ইতিমধ্যে ৰেল বিভাগে কৰিছে যে ভাৰতৰ ৰেল বিভাগে বৰ্জন কৰিছে চীনক আৰু ইয়াৰ পূৰ্বে আমি জনাই আছো কিদৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে চীনা মোবাইল চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে তেওঁলোকে আজিৰ পৰা বিক্ৰী নকৰো বুলি জনাইছে বহুলোকে ব্যক্তিগতভাৱে আচলতে ধ্বংস কৰিছে চীনা সামগ্ৰীসমূহ আৰু শেহতীয়াভাৱে ৰেল বিভাগৰ ফালৰ পৰা এই ঘোষণা যে ভাৰতৰ ৰেল বিভাগে বৰ্জন কৰিছে চীনক এই সন্দৰ্ভত আন এক ঘোষণা যে ভাৰতত শীঘ্ৰে বন্ধ হ'ব চীনৰ 50টা এপ দেশৰ নিৰাপত্তালৈ চাইনিজ এপে আনিছে ভাবুকি টিকটককে ধৰি এনে 50টা চাইনিজ এপ চিনাক্ত কৰিছে দেশৰ নিৰাপত্তা সংস্থাই গলৰ সংঘৰ্ষৰ পিছত কঠোৰ হৈছে দেশৰ নিৰাপত্তা সংস্থা ভাবুকি সৃষ্টিকাৰী এনে চাইনিজ এপ শীঘ্ৰে হ'ব বন্ধ গালনৰ চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা নিহত হোৱাৰ পিছত ভাৰতত প্ৰতিবাদৰ জোৱাৰ বিভিন্ন ঠাইত ভঙা হৈছে চীনা সামগ্ৰী বৰ্জন কৰিও প্ৰতিবাদ কৰিছে ভাৰতবাসীয়ে গুৱাহাটীতো চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰিছে বহুকেইখন প্ৰতিষ্ঠানে গুৱাহাটীৰ নেক্সট নামৰ মোবাইল বিক্ৰী প্ৰতিষ্ঠানে বন্ধ কৰিছে চীনা মোবাইল আৰু সামগ্ৰীৰ বিক্ৰী আৰু এই খবৰ আমি জনাই আছো পুৱাৰে পৰা কিদৰে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে বৰ্জন কৰিছে চীনা সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা পোৱা গৈছে বৰ্জন কৰা হৈছে চীনা সামগ্ৰী সিদ্ধান্ত লৈছে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানে যে তেওঁলোকে বিক্ৰী বন্ধ কৰিব চীনা সামগ্ৰী 20 जवान अपने शहीद हो गए because of the fight between the Chinese troops and the Indian army. This is a very painful incident which has happened. हम यहाँ पे Chinese brands का products बेचें और वहाँ पे China हमारे ही जवानों को इस तरीके से एक अंजाम दे, ये बिल्कुल भी एक्सेप्टेबल नहीं है. एज अ बिजनेसमैन मैं अपनी इंडियन आर्मी के साथ खड़ा हूँ और मैं आज से चाइनीज प्रोडक्ट्स जो ब्रांड्स है चाइनीज ब्रांड्स उनका प्रोडक्ट नहीं सेल करूँगा. অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপ কয়লা ক্ষেত্ৰক লকডাউনৰ পৰা উলিয়াই আনিব লাগিব আত্মনিৰ্ভৰ ভাৰতৰ আঁচনিত সবলভাৱে খোজ দিয়া হৈছে কয়লা খণ্ডত কেলেংকাৰী দুৰ্নীতিয়ে স্থানী ধৰিছিল কয়লা খণ্ড আবণ্টনতো হৈছিল ব্যাপক দুৰ্নীতি ভাৰত এতিয়া ৰপ্তানিকাৰী দেশলৈ ৰূপান্তৰ হ'ব বাগজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত চিআইটিৰ ৰাজ্যিক সমিতিৰ উদ্যোগত প্ৰতিবাদ অইল ইণ্ডিয়াৰ শ্ৰমিকৰ সহযোগত নাৰেংগীস্থিত অইল ইণ্ডিয়াৰ পবিত্ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ
প্ৰতিবাদী লোকসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বাগজান অগ্নিকাণ্ডৰ মৃত শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া, তৈলখাত ব্যক্তিগতকৰণ বন্ধ কৰা, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰক্ষা কৰা, বাগজান অগ্নিকাণ্ডৰ বিচাৰ লাগে, বাগজানৰ ঘটনাত ক্ষতিগ্ৰস্ত ৰাইজক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা আদি দাবী উত্থাপন কৰে। তৈলখাতসমূহক ব্যক্তিগত খণ্ড চৰকাৰে বিক্ৰী কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলি CITUৰ ৰাজ্যিক সম্পাদকে অভিযোগ কৰে। এই ঘটনাৰ প্ৰতিবাদ জনাইছোঁ। ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত পৰিমাণে ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছোঁ। ক্ষতিপূৰণেই যথেষ্ট নহয়। ৰাইজ সকলোকে জনাইছোঁ ক্ষতিপূৰণ দিব লাগিব ঠিকেই, কিন্তু ভৱিষ্যতে অদূৰ ভৱিষ্যতে এনেকুৱা ঘটনা লগতে তাৰ কাৰণেও কিন্তু সঠিক পদক্ষেপ ল'ব লাগিব। আজি ৰাইজ জাগিছে, গতিকে মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো যাই পেলাই ৰাইজৰ ওচৰত আঁতৰি লৈছে। আমি হাঁহিছোঁ, হাস্যকৰ কাণ্ড বুলি কৈছোঁ। কিন্তু যেতিয়া এই ঘটনা সুৰক্ষা দিয়াৰ ব্যৱস্থা আছিল, সেই ক্ষেত্ৰত কিন্তু অইল ইণ্ডিয়া লিমিটেড সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ নিৰ্লিপ্ততা প্ৰদৰ্শন কৰিলে, যাৰ কাৰণে এই ঘটনা ঘটিল। এতিয়া তদন্ত কৰক, উচিত ব্যক্তি দোষী ব্যক্তিক শাস্তি দিয়ক আৰু মানুহক ৰক্ষা কৰক, ৰাইজৰ সম্পত্তি ৰক্ষা কৰক। দুদিন পিছুৱাই দিয়া হৈছে অসম জনসম্বোধন অনুষ্ঠান। ভাৰত চীন সীমান্তৰ পৰিস্থিতিৰ বাবে গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। আজি যিহেতু অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান, আৰু টুইটাৰ যোগে এই কথা জনাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। 2টা দিন পিছুৱাই দিয়া হৈছে এই অনুষ্ঠান। সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 2টা দিন পিছুৱাই দিয়া হৈছে এই অনুষ্ঠান। গোৱাত আবদ্ধ হৈ আছে অসমৰ সহস্ৰাধিক লোক। সম্প্ৰতি গোৱাৰ ষ্টেডিয়াম এখনৰ ভিতৰত প্ৰায় 10 দিন ধৰি আবদ্ধ কৰি ৰখা হৈছে অসমৰ এইসকল লোকক। অসমলৈ প্ৰেৰণৰ বাবে গোৱা প্ৰশাসনে ষ্টেডিয়ামলৈ অনাৰ পিছত কোনো ৰেলৰ ব্যৱস্থা নোহোৱাত এইদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে লোকসকল। ষ্টেডিয়ামখনত লোকসকলৰ মাজত সামাজিক দূৰত্বৰ ব্যৱস্থা নথকাৰ লগতে থকা খোৱা আদিৰ সুব্যৱস্থা নথকাত সমস্যাত পৰিছে। অসমৰ বিভিন্ন জিলাৰ এইসকল লোকে ষ্টেডিয়ামত বহি অথবা থিয় হৈ দিন পাৰ কৰিছে। আবদ্ধ হৈ থকা সকলৰ ভিতৰত আছে মহিলা আৰু শিশু। অতি সংকটৰ মাজত থকা এইসকল লোকক স্বগৃহ উভতাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। যিমানখিনি কাম কৰিছে আমাৰ কৰোণালৈ বহুত কৰিছে, এইখিনি কাম কৰিব পাৰোঁ বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে। আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰকো আমি অনুৰোধ জনাইছোঁ, ছাৰ আমাক অতি সোনকালে ইয়াৰ পৰা লৈ যোৱাৰ কাৰণে আমাক এখন গাড়ী দিলে, আমাক ব্যৱস্থা কৰি দিলে আমি গোটেই মানুহখিনি যাব পাৰিম। নহ'লে ছাৰ আমাৰ ছ'চিয়েল ডিষ্টেঞ্চ একো নাই, ইয়াত আমাৰ কোনো সুবিধা নাই ছাৰ। আমি বহুত এতিয়া কৰোণা এনে হৈ যাব। গতিকে ছাৰ আমাক এখন ট্ৰেইন দি আমাক এই ল'ৰাখিনি যিমান মাইকী মানুহ আছে, ছোৱালী আছে, ল'ৰা ছোৱালী বহুত পোৱালী মানুহ আছে ছাৰ, গোটেই মানুহখিনি লৈ যোৱাৰ কাৰণে এখন ট্ৰেইন আমাক ব্যৱস্থা কৰক সোনকালে ছাৰ। আমি সোনকালে উভতাই যোৱাৰ কাৰণে আমাক সহায় কৰক ছাৰ। এইখিনি কাম আমাৰ দীৰ্ঘ বিশ্বাস আমাৰ অসম চৰকাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ কৰিব পাৰে বুলি আমাৰ আশা আছে ছাৰ। গেলেকীৰ DSA ONGC কলনীৰ কোৱাৰেণ্টাইন শিবিৰত অঘটন। বিদ্যুৎপৃষ্ট হৈ থিতাতে নিহত হৈছে কৰ্মচাৰী। নিহত কৰ্মচাৰীগৰাকীৰ নাম হৈছে পবিত্ৰ বৰা। ONGCৰ গাফিলতিৰ বাবে বিদ্যুৎপৃষ্ট হোৱাৰ অভিযোগ। এই চাঞ্চল্যকৰ ঘটনাৰ বাতৰি সংগ্ৰহতো বাধা প্ৰদান কৰিছে ONGCৰ নিৰাপত্তাৰক্ষীয়ে। কোৱাৰেণ্টাইন শিবিৰত খাদ্য যোগানৰ দায়িত্বত আছিল মৃত পবিত্ৰ বৰা। আৰু ইয়াৰ লগতে সময় CT18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।